গাইস আজি ৰাস পূৰ্ণিমা আমি ৰাস পূৰ্ণিমাৰ দিনা আজি ৰাস চাবলৈ যাম গুৱাহাটীৰ লখৰাত আৰু আমি যাবৰ বাবে সাজু হৈছোঁ আৰু মোৰ লগত যাব মোৰ বন্ধু আছে হাই কৈ দিয়া হাই আমি দুজনে যাম আৰু লখৰাত যাম আৰু লখৰাত যাই কি হয় চাম শুনিছোঁ বহুত বোলে এইবাৰ মূৰ্তিতকৈ হাঁহ মুৰ্গীৰ খেল বহুত হৈছে তাকে আমি চাম চাই উঠি আমি আপোনালোকক জনাম কি আছে লখৰা ৰাস বলক আমি আৰম্ভ কৰোঁ ৰাস স্থলীলৈকে যাবলৈ বলক আমি লখৰাৰ ৰাস চাবলৈ আহিছোঁ আৰু এই লখৰাৰ ৰাস বলক ভিতৰলৈ প্ৰৱেশ কৰোঁ হেলমেট আমার অতি সৌভাগ্য এরা আমার লখৰা চাৰিআলিতে চিকিৎসা সেৱা আগবঢ়ায় লখৰা চাৰিআলিতে আজি 4টা দশক 3 দশকৰ ওপৰ হ'ব তেখেতে ইয়াতে চিকিৎসা সেৱা আগবঢ়াই আহি আমাৰ এই অঞ্চলত উদযাপন সমিতিৰ হৈ প্ৰথমে শ্ৰদ্ধা নিবেদন কৰিবলৈ লৈছোঁ বিশিষ্ট চিকিৎসক ডক্টৰ ক্ষিতিশ মিশ্ৰদেৱ ক্ষিতিশ মিশ্ৰ দেৱক সম্বৰ্ধনা যাচিব উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়া শ্ৰীযুত প্ৰভাত চন্দ্ৰ দাসে এই স্মৰণিকা উন্মোচন কৰাৰ বাবে আমন্ত্ৰণ কৰি অনা ডক্টৰ ক্ষিতিশ চন্দ্ৰ মিশ্ৰ আৰু মোমেণ্টটো প্ৰদান কৰিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অজিত দাস লুকাই আছে আৰু এই মূৰ্তি আৰু এয়া হ'ল দশ অৱতাৰ 10টা অৱতাৰ আছে ইয়াতে আৰু আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এয়া ৰাসলীলা এয়া হ'ল কলিৰ কৃষ্ণৰ ৰাসলীলা এয়া জগন্নাথ প্ৰভু জগন্নাথ এইটো ৰাসত আহি যদি আমি মূৰ্তি নাচাওঁ চাম কি কিবৰ খং বহুত শিৰচ্ছেদ কৰি দিছে এইটো কাৰেণ্টৰ ৱাও এই ওলাইছে দেখিও সুৰা খাৰ পিছত কি হয় অৱস্থা চাওক সেইকাৰণে সমগ্ৰ ৰাইজক কওঁ দেখিও সুৰা নাখাব সুৰাই নাখাব সুৰাপান কৰিলে কি হয় চাওক চাওক বহুত পানী পেলাই দিছে লাংখাই বাগৰি আছে সেইকাৰণে কৈছোঁ দেখিও সুৰা নাখাব সুৰাই নাখাব সুৰাপান নকৰিব সুৰাপান কৰিলে এয়া অৱস্থা সমগ্ৰ বন্ধুবৰ্গ সুৰাপান নকৰিব সুৰাপান কৰিলে য'তে ত'তে পৰি থাকিব আৰু এয়া কুকুৰে দি দিব মুখতে পৰে একদম
গাহৰি ফাৰ্ম এইখন এইটো কি বুলি কয় গাঁৱৰ ভাষাত আমাৰ ফালে কিন্তু পুঁজি বুলি কয় এইটো খেৰৰ পুঁজি এইটো গোহালি গৰুৱে ঘাঁহ খাই আছে এইটো সাৰ গৰু না জাৰ্চি গৰু না মতা গৰু বা কিবা হয় মুঠতে এতিয়া আমি গুফাত সোমাম এইটো এটা গুফা হয় গুফাত সোমাম চলো গুফাত সোমাও দাদা কিহৰ গুফা এইটো নাজানিম দেই এইটো গুফা সুৰংগ এই আমি সোমাই আছোঁ শিৱক লগ পালোঁ আমি ইয়াতে প্ৰথমতে আৰু কেনি যায় গৈয়ে আছোঁ শেষে নহয় অ' চিৰি ৱাও এই ৰথ আহিছে ৰথ আৰু এই শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথ এইখন শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথ দুই সখাৰ ৰথ ৰাসৰ আচল বস্তু এতিয়াহে ওলাইছে সেইটো হ'ল পুতনা আহক লখৰাত আৰু সমগ্ৰ লাখ চাওক চুই দিয়ক অঁ তিনি বন্ধু মাখন চুৰ ভক্তি পৰীক্ষা দিলীপ কুমাৰ ভাগৱত মহাধৰ্ম বীৰেন কুমাৰ দাস ৰাসমেলাৰ আধ্যাত্মিক তাৎপৰ্য আৰু গুৰুত্ব ডক্টৰ তৰুণ শইকীয়া মনৰ বিচিত্ৰতা হৰসমূহন বৰ্মা কৃষ্ণাম্ভ ভগৱান স্বয়ং প্ৰসন্ন কুমাৰ পাঠক শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম সংবিধান গুৰুজনাৰ আসন আৰু এয়া নামঘৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আমাক নীতি আদৰ্শ দি গৈছিল তাৰে এয়া এক আভাস ৰাসস্থলীত লখৰা ৰাসস্থলী ইতিবাচক দৃষ্টিৰে সঞ্জীৱ বৰুৱা ৰাসত আৰু ভোটাৰ নহ'ব এইটো আৰু হ'ব পাৰে নেকি এইয়া পুতলা তোমাক কিবা লাগিব মালতী লখৰাত আহিম আৰু খেল নহ'ব এইটো হ'ব পাৰে নেকি হাঁহ মুৰ্গী ইয়াতে এইয়া হাঁহ 100 টকা নে বাইদেউ এইয়া বাইদেউ আজিৰ পৰা আৰম্ভণি ন বঢ়িয়া আহিব এইখন দোকান বাইদেউৰ এয়া 62 নম্বৰ দোকানত হাঁহ মুৰ্গী খেলিব সকলোৱে হাঁহ মুৰ্গী খেল হাঁহ মুৰ্গী খেল ইয়াতে চব ইয়াতে চব খেলিব হাঁহ মুৰ্গী চাৰিওফালে হাঁহ মুৰ্গী ৰাখিছে ক'তা ছাগলী ৱাও ছাগলী দাদা ছাগলী কেই টকা এইটো 30 টকাত ছাগলী এটা খাইনে পঠা কিহত এইটো আচ্ছা আহিব
দাদা এইটো কি তাৰমানে কওকচোন। এটা সোমালে এটা মুৰ্গী, দুটা সোমালে হাঁহ, তিনিটা ছাগলী, মাত্ৰ 30 টকা। 30 টকা। ছাগলী কোনটো? এই তিনিটা বলতে ছাগলী। ছাগলী কোনটো? এইটো খাই নে পঠা? আহি গাইজ সকলোৱে আহিব, এইখন ছাগলীৰ খেল আছে দে। 67 নম্বৰ দোকান। আজি লৈ যাওঁ। আচ্ছা আচ্ছা, আমি খেলিম এতিয়া আমি খেলিম। ৰাসত মূৰ্তিৰ দোকান যিমান নাই তাতকৈ ইয়াতে হাঁহ মুৰ্গীৰ দোকানে বেছি, ভাগ্যৰ খেলৰ দোকানে বেছি। ৰাসৰ দোকান মূৰ্তি যিমান নাই তাতকৈ হাঁহ মুৰ্গীৰে দোকান বেছি। ভাগ্য বৰাৰ লগতে ভাগ্য খেল। ইমানবোৰ খেল আছে ইয়াতে, খেলে ভাগৰি নাযাব। ৰাসত আহি মূৰ্তি কম চাব, কিন্তু খেলে খেল আছে। ভাগ্যৰ চকৰি কোনফালে ঘূৰিব? 16 আৰু 30 মাৰিলেহে মাৰা। ৰাসত মূৰ্তিতকৈ খেলৰ দোকানে বেছি। নখাত আহক আৰু মূৰ্তি লৈ যাওক, হাঁহ লৈ যাওক। কি মাৰিলে? 70 নাই গৈ 11 নামাৰিলে আমাৰ আছে।